Hi everyone, কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ওয়েলকাম বেক টু মাই চেনেল আৰু মাতটো শুনি নিশ্চয় গম পাইছে যে অকমান গাটো বেয়া আৰু সেয়েহে আজিৰ ব্লগটো মানে মই অকল এদিনৰ প্লট নহয় গোটেই উইকটো বুলি ক'লেও ভুল নহয় গতিকে তাৰে মই মাজত কেইটামান ক্লিপছ লৈছিলোঁ আৰু এটাতো 5 তাৰিখৰো আছে গতিকে কিছুমান ক্লিপ লৈছিলোঁ চ' ভাবিলোঁ যে জইন কৰি এটা ব্লগ হিচাপে আপলোড কৰোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি গতিকে দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ Hi Lisa Hi Kuri Hi Ma Hi Ma Hi, আজি হৈছে আমাৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী অফ আৱাৰ এংগেজমেণ্ট সেয়েহে আমি দুয়োটা ফেমিলি আহিলোঁ এটা ফেমিলি ডিনাৰত আগদিনা যিহেতু আমাৰ ঘৰত নামঘৰ প্ৰতিষ্ঠা আছিলে গতিকে তেনেকৈ একো বৰ বিশেষ প্লেন কৰা নহ'ল আৰু সেয়েহে চিম্পলকৈ আৰু উকাকৈ যাবলৈ নিদিলোঁ দিনটো আৰু দুইটা ফেমিলি এটা ফেমিলি ডিনাৰত গ'লোঁ আৰু সেয়াই Happy anniversary! Thank you anniversary মোৰো হয় thank you কানি পেলাই মাতি আনিছে মোৰ বেমাৰ বুলি জানিব তহঁতৰ আহা লাগা নাই নে স্যাৰ হেৰি আপোনাৰ আউটফিটৰ ডিটেইলছটো দিব নেকি এইটো হৈছে হিমাচলৰ এইটো নগাঁও বিশালৰ এইটো হিমাচল নে এইটো আমালে একো নাহে হিমাচল এইটো ক'ত আছে বৃন্দাবন পাঞ্জাৱৰে চানডে মাৰ্কেটত ছোৱালী দিয়া ছোৱালী এজনীয়ে দিয়া ও মাই গড এইটো ছোৱালীয়ে দিয়া টি-শাৰ্ট পিন্ধি আহিছে সেই কাৰণে এইটো দেখা যে ছোৱালী টাইপ সি মোক দিছে তই পিন্ধিবি আজি আকৌ সিয়ে পিন্ধি আহিছে এতিয়া ককায়েক নাথাকা অৱস্থাত ভায়েকে ককায়েকৰ দায়িত্ব পালন কৰিব সেইটো কাৰণে কাবা ফুকত দেখিলে একদম চৰিয়াই দিলে ল'ৰা বাইকক ফুকত দেখিলে ৰখাই পেলাই চৰিয়ালে আৰু মই যদি তোৰ ছোৱালী মানে উঠা দেখো আৰু মোৰ থাকিব লাগিব নহয় মোৰ আছে মই দেখিছো ভুলে মুঠতে দুইটাই এতিয়া ভালকে পঢ় এতিয়া তহঁতৰ না তোৰ বয়স ভিডিঅ'টোত ৰুটি বেলিছে মই ৰুটি সেকিছো টুকলু ভাজি সাৰ্ভ কৰি আছে আৰু ডুগু ঐ এখন প্লেটতে এনেকে নহয় এখন প্লেটত দুখনকে আকৌ দুটা দিম ৰ ডাইনিঙতো বাৰু এনেকে খুৱাই দে মানুহক লানাত है तुझ पे হয় দে লানাত है तुझ पे থেংক ইউ এইটো আৰু এইফালে মায়ে যিহেতু ভাগিনীয়েকহঁত আহিছে গতিকে বিধে কিবা কিবি এক্সপেৰিমেণ্ট কৰি আছে বনাই আছে আৰু খুৱাই আছে আৰু অয়ন তাতে বহুত দিনৰ মূৰত আহিছে যোৱাবাৰ হয়তো চাগে মই শ্বৰ্টছ দিছিলোঁ সি আহোঁতে এইবাৰো সেই ভালকৈ ভ্লগ বনাবলৈ নহ'লে তথাপি মানে যি এটা ক্লিপ লৈছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এইফালে মায়ে বনাই আছে এইটো কেটলি মুখত দিয়া পিঠাটোতো নহ'ব বিকজ শ্বেপটো গিলাচ পিঠা তো গিলাচ পিঠা নাম দিব পাৰে দেই এইটো মানে খাই বিৰাট টেষ্টি লাগে গৰমকৈ মানে গৰমে আৰু এইফালে মায়ে আমাৰ মানে সৰু কালৰ কাপোৰ কিছুমান এনেকৈ উলিয়াই আছে যোনবিলাক মানে দি দিব আৰু মোক কিয় নাজানো এনেকৈ দি দিলে বৰ দুখ লাগে তথাপি বেলেগৰ কামত আহিব গতিকে সেয়া আৰু এইযোৰ ৰাখিছোঁ আকৌ দেই এইযোৰ মোৰ মৰমত মাহীয়ে বনাই দিছিলে মাহীয়ে গোটেইকেইটাকে মানে এযোৰ এনেকৈ দিছিলে আৰু তো এইযোৰ মোৰ আছিলে গতিকে এইযোৰ ৰাখিছোঁ বাকীখিনি মায়ে সেই দিদি আহে মানে আমাৰ ঘৰলৈ চ' তেওঁক দি দিলে আৰু এই দিদি মানে আমাৰ বহুত পুৰণি মানে আমাৰ আইতাৰ নিচিনা ইমান মৰম কৰে
সেইটো কাৰণে আমাৰ ঘৰখনেও আচলতে তেওঁক কেতিয়াও বন্ধ কৰা মানুহ হিচাপে ভবাই নাই আৰু বাইটিক আমি সেই বাইটিকেই মাতো সৰুৰে পৰাই আৰু ইমান মানে মৰমীয়াল মানুহগৰাকী এতিয়া যদিও তেওঁ কাম কৰিব নোৱাৰে তথাপি আমাৰ ঘৰলৈ আহি থাকে আৰু সেই আচলতে বৰফটোৰ কাৰণেই আৰু দেখিছে দে আমাকো সেই একেটা বৰফেই দিয়ে আৰু আমিও সেই বৰফ দিওঁ আৰু এতিয়া মই এখন পোষ্টাৰ বনাব লৈছোঁ ডুগুৰ বাবে ডুগুৰ স্কুলৰ পৰা বনাবলৈ দিছিলে আচলতে এয়া কিডছৰ কাৰণে কম মানে পেৰেণ্টছৰ কাৰণে গাৰ্জেনৰ কাৰণেই হৈ যায়গৈ আৰু ইহঁতেতো এইখিনি নোৱাৰে গতিকে সেয়া ৱৰ্ল্ড ন' টবেকো ডে 31st মে'ত যিহেতু আছে গতিকে তাৰ বাবে এখন পোষ্টাৰ বনাব লাগে আৰু মই পটাপট সেইখন বনাবলৈ লাগিছোঁ আৰু বহুত দিনৰ মূৰত মানে এইবিলাক আগবাকত ধৰিছোঁ আৰু তথাপি একদম মনটো ভাল লাগি গ'ল ভালকে দেখা নাপাব এটা হাতে থৈ দিয়ে অ'কে মায়ে মোক চাহ বুলি দি থৈ গৈছে হা মই যেন গমহে নাপাওঁ কালাৰ দেখিয়ে কিবা কাৰা বনাইছে দেই হালধি দি মাতটোতো শুনিছে আৰু ভাল হোৱাই নাই সেইটো কাৰণে ট্ৰাই কৰি চাওঁ ৰ'ব হেল্ল' কুইক আপডেট ইমান বৰষুণ দি আছে নহয় আজি 3-4 দিন হ'ল এই যে আগতে আমি ট্ৰান্সলেশ্যন কৰিছিলোঁ আজি 2 দিন ধৰি এসপ্তাহ ধৰি বৰষুণ দি আছে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং সেইটো বৰষুণ দি আছে মানে শেষ নোহোৱা বৰষুণটো যে তেনেকুৱা আৰু মোৰো গা শুনিতো গম পাইছে দেখিও গম পাইছে চাগে এনেকুৱা গা বেয়া মানে সেইটো কাৰণে মই ব্লগো একো চিৰিয়াছলি একো কৰাই নাই মানে সদায় উঠোঁ শুওঁ দুৰ্বল লাগি থাকে আকৌ খাওঁ শুওঁ সেয়াই হৈছে আৰু চ' সেয়া ৰুটিন চলি আছে তেনেকুৱা আৰু এতিয়া মই বাৰাণ্ডাত বহি বৰষুণ এনজয় কৰি আছোঁ মানে ভিতৰতো সেই শুই আমনি লাগিছে চ' বোলো বাৰাণ্ডাতে অকণমান বহোঁ আৰু ইমান ঠাণ্ডা মানে মোৰ লাগিছে বেলেগে দেখি হাঁহিলেও মই নাজানো মে' মাহত কম্বল লৈ আছোঁ হয়ো ইমান ঠাণ্ডা ইমান মানে পুৰা তুফানী বতাহ মাৰি আছে সেই মে' মাহত কম্বল লৈ পেলাই সেই বৰষুণ চাই আছোঁ ৰাস্তাৰ আৰু আমাৰ মানে ঘৰৰ সন্মুখতে সেই পথাৰখন আছে যে মই কিবা এটা কোৱা সময়তহে এই ওচৰ চুবুৰীয়া মানুহৰ মানে চিঞৰ বাখৰ ষ্টাৰ্ট হৈ যায় আমাৰ মানে ঘৰৰ সন্মুখতে পথাৰ এখন আছে তো মানে দেখি মনটো ভাল লাগি যায় গ্ৰীণ হৈ থাকে ন মানে গ্ৰীণ বস্তুটো এনেও চকুৰ কাৰণে ভাল বুলিও কয় মানে একদম পূৰা ফ্ৰেছ লাগি যায় আৰু চ' এতিয়া সেয়া আৰু বৰষুণ চাই আছোঁ আগফালে বহি একদম মানে মোৰ প্ৰডাক্টিভ একো হৈ থকা নাই মোৰ এক্সামো পালেহি একো মোৰ পঢ়াও নাই হোৱা মানে সেই পঢ়া নহ'লেও মানে ভিতৰৰ পৰা এটা গিল্টি ফিল এটা হৈ থাকে ন সেইটোও চলি আছে বাট ষ্টিল মই পঢ়িব নাই পৰা মই মানে চিঞৰি পঢ়োঁ খুব চ' এতিয়া মানেতো মই চিঞৰিব পৰা অৱস্থাত নাই ন চ' সেয়া হৈ আছে মানে মোৰ বাট ভিতৰি গিল্টো ফিল হৈ আছে বাট উপায় নাই আৰু অলপমান ভাল হৈ লওঁ তাৰপাছত সেই অলপমান পঢ়িব লাগিব আৰু যিহেতু ফাইনেলছ হয় 2nd চেমৰ PG আৰু মানে PG হোৱাৰ লগে লগে অলপমান এই আৰু হেক্টিক হৈ যায় মানে UG নিচিনা নহয় অলপমান এফৰ্টছ দিব লগা হৈ যায় নোটছ বনাবৰ কাৰণে বা তেনেকুৱা গতিকে সেয়া আৰু একো মই আগবঢ়াব পৰা নাই পঢ়া শুনাৰ কাম এতিয়া আৰু সেই ঘৰত খালি খাইছোঁ শুইছোঁ সেয়াই হৈছে আৰু বতৰটোও এনেকুৱা আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ নহয় ৰ'দ দিলেহে মই প্ৰডাক্টিভ থাকোঁ সেয়া ঠিক আছে তেনেহ'লে আজি দিনটো কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এয়া বৰষুণ চাই বহি থাকোঁতে ইমান বৰষুণতে ভাবকচোন আহিলে মোৰ এটা পাৰ্চেল আৰু মই দিছিলোঁ বি ব্লাণ্টৰ এটা মানে কম্ব আছিলে আৰু হেয়াৰ মাস্ক কণ্ডিচনাৰ আৰু শ্বেম্পুৰ আৰু মই এইটো মানে আজি 6 মাহমান হ'ল ইউজ কৰি আছোঁ ইউজ কৰি ভাল পাইছোঁ বিশেষকৈ মায়ে বহুত ভাল পাইছে গতিকে আপোনালোকে যদি ভাবি আছে তেতিয়াহ'লে ইউজ কৰিব পাৰে দেই এইটো আৰু এয়া গা বেয়াৰ মাজতে আকৌ এটা আহিলোঁ জীয়েকৰ দায়িত্ব পালন কৰিবলৈ মাৰ যিহেতু দাঁতৰ অলপমান প্ৰব্লেম হৈ আছিলে দাঁতৰ বিষ গতিকে আগত এটা সৰালে বাৰু এতিয়া আকৌ নেক্সট 2টা সৰাবলৈ আহিছে গতিকে সেয়া আৰু মায়ে ভয়তে হনুমান চালিচা মাতি আছে আৰু মই একেই মেচিন দেখিলেই ভয়ডাল লাগি যায়
আৰু এয়া বেক টু হোম আৰু দেহাই বনাই ৰাখিছিলে পানী পুৰি ফুচকা যি কয় আৰু যিহেতু গা বেয়া একো টেষ্ট পোৱা নাছিলে গতিকে ফুচকা খাই একদম মন তৃপ্ত হৈ গ'ল চ' ডেটছ ইট ফৰ টুডে আৰু মোৰ লুকটো প্লিজ ইগন'ৰ কৰক একদম পূৰা তেল চেল লেপি পেলি থৈ দিছোঁ হেয়াৰ ৱাছ কৰিব লাগিব আৰু তাতে গাও বেয়া যে গতিকে নিজৰ ওপৰত একদম ধ্যান দিব পৰা নাই গতিকে ডেটছ ইট ফৰ টুডে আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে বুলি আৰু যদি চাই ভাল পালে তেতিয়াহ'লে ডোন্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফৰ দ্য নটিফিকেশ্যনছ টিল দেন টেক কেয়াৰ বাই বাই